নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 26 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। 5 বছৰত মিয়াৰ কামিহাৰ ভাঙি দিম মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমীয়া মানুহৰ ফালে কোনেও ৰঙা চকু দেখাব নোৱাৰিব। 5 বছৰত মিয়াৰ কামিহাৰ ভাঙি দিম। বিগত 5 বছৰত কামিহাৰডাল ভাঙিলো, অহাবাৰ সমান কৰি দিম। বিগত 5 বছৰত মিয়াৰ কামিহাৰডাল ভাঙিলো আৰু এইবাৰ অহাবাৰ সমান কৰি দিম। অসমীয়াৰ আগত থিয় হোৱাৰ সাহস ইহঁতৰ নোহোৱা হৈ গৈছে। ৰাস্তাত আহি কিবা কলেই জেল যাব লাগিব। বিগত 5 বছৰত অসমীয়া মানুহ বহুত সাহসী হৈ গল। সিহঁতৰ দাদাগিৰি আৰু নোহোৱা হৈ গৈছে। গড় হত্যাকাৰী নেতাও ৰাজপথত ওলালে চকুৰ তল কৰি ওলাব লাগিব। অসমীয়া মানুহৰ ফালে কোনেও ৰঙা চকু দেখাব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 5 বছৰত মিয়াৰ কামিহাৰ ভাঙি দিম বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছী বিধায়ক আসিফ নাজাৰাক পহু খেদা দিছে ৰাইজে। উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে পলিটিকেল ডাঙৰ খবৰ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এবাৰ বিপদত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী। নিৰ্বাচনী প্ৰচাৰত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। লাহৰীঘাটৰ বিধায়ক আসিফ মহম্মদ নাজাৰাক দিছে পহু খেদা। বিগ ব্ৰেকিং ডাঙৰ খবৰ। জাগিৰোড সমষ্টিৰ 2টা পঞ্চায়তত এই ঘটনা সংঘটিত হৈছে। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থীক এবাৰ ভোটাৰে দিছে পহু খেদা। আধাতে প্ৰচাৰ সামৰি পলায়ন কৰিবলৈ বাধ্য হৈছে বিধায়ক নাজাৰ। জনতাৰ গৰ্জনত উত্তাল হৈ পৰিছে হাছেনাবৰী বজাৰ। বিধায়কৰ উপস্থিত হোৱাৰ লগে লগে সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ। হাছেনাবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আসিফ মহম্মদ নাজাৰ। উত্তেজিত ভোটাৰে বিধায়কগৰাকীক ঘেৰি ধৰি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। উত্তেজিত ভোটাৰে বিধায়কগৰাকীক ঘেৰি ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। একাংশ উত্তেজিত ৰাইজে বিধায়কগৰাকীক খেদি পঠিয়াবলৈ উদ্ধত হৈছে। উপায়ন্তৰ হৈ নিৰ্বাচনী সভা আধাতে এৰিছে আসিফ নাজাৰে। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এবাৰ বিপদত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী। কথা খবৰ হৈছে এইবাৰ কান্দি কান্দি আব্দুল ৰছিদ মণ্ডলে ঘোষণা কৰিছে, মোৰ মৃত্যু নোহোৱালৈকে নিৰ্বাচনত মই যুঁজি যাম। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ পলিটিকেল খবৰ। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ নকৰে আব্দুল ৰছিদ মণ্ডলে। সিদ্ধান্ত সলনিৰ কথা কান্দি কান্দি ঘোষণা বিধায়কগৰাকীৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। মোৰ মৃত্যু হলেও মই নিৰ্বাচন খেলিম ৰাইজৰ বাবে। মোৰ নিজৰ স্বাস্থ্যৰ কথা মই নাভাবো, এই মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। প্ৰতিগৰাকী সমৰ্থকৰ আশীৰ্বাদ লৈ যুঁজ দিম। স্বাস্থ্যজনিত কাৰণত মই দলীয় কৰ্মীক নেখেলাৰ কথা কৈছিলো। কৰ্মীৰ মৰমক মই অৱহেলিত কৰিব নোৱাৰো। কান্দি কান্দি নিৰ্বাচন খেলিম বুলি আনুষ্ঠানিক ঘোষণা বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ নকৰে এইবাৰ আব্দুল ৰছিদ মণ্ডলে। পৰৱৰ্তী খবৰটো হৈছে কোনো সভালৈ নোযোৱাকৈ মহিলাই লাভ কৰিব ধন। এইবাৰ গৌৰৱ গগৈয়ে ডাঙৰ ঘোষণা কৰিছে। এই মুহূৰ্তত এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো। কোনো সভালৈ নোযোৱাকৈ মহিলাই লাভ কৰিব ধন। কংগ্ৰেছ চৰকাৰ আহিলেই মহিলাক দিয়া হ'ব নতুন সুবিধা। এটা ব্ৰেকিং নিউজ। বিজেপিৰ দৰে কংগ্ৰেছৰ সভালৈ যাব নালাগে মহিলাই। 1250 টকাৰ বাবে বিজেপিৰ সভালৈ যাব লাগে মহিলা। সভালৈ নগলে কৰ্তন কৰা হয় নাম। 1250 টকাৰ বাবে মহিলাই ভোগে চৰম হাৰাশাস্তি। কিন্তু কংগ্ৰেছে মহিলাৰ কষ্ট লাঘৱ কৰিব। ঘৰতে বহি পাব এইবাৰ আঁচনিৰ ধন। কোনো সভালৈ নোযোৱাকৈ মহিলাই লাভ কৰিব ধন। কংগ্ৰেছ চৰকাৰ আহিলে মহিলাক দিয়া হ'ব নতুন সুবিধা।
পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনৰ পূৰ্বে প্ৰস্তুতি চলাইছে এইবাৰ বাঘসেনাই সকলো সংখ্যালঘুক একত্ৰিত হ'বলৈ আহ্বান জনাইছে ইউনুছ তামুলীয়ে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ অসমত ঘূৰাই দিয়ক সংখ্যালঘুৰ অধিকাৰ অসমত ঘূৰাই দিয়ক সংখ্যালঘুৰ অধিকাৰ সংখ্যালঘুৰ অধিকাৰ কাহিলে হেঙাৰ হৈ থিয় দিব বাঘসেনা এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে প্ৰস্তুতি চলাইছে বাঘসেনাই শংকৰ আজানৰ পৰা কিয় নোহোৱা হ'ল আজান লাচিত বাঘ হাজৰিকাৰ পৰা নোহোৱা হ'ল বাঘ বাঘসেনাৰ প্ৰস্তুত সংখ্যালঘু বিৰোধীক ভোট দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে প্ৰস্তুতি চলাইছে বাঘসেনাই শংকৰ আজানৰ পৰা কিয় নোহোৱা হ'ল আজান আন এটা খবৰ হৈছে ছিংগাপুৰ আদালতে জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিয়াৰ পাছতে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰত উপস্থিত হৈ আবেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ ঘটনাক লৈ অসমত বিশেষ আদালত গঠন কৰিছে জুবিনৰ ন্যায় পাব আমি এতিয়াও আশাবাদী বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পৰৱৰ্তী খবৰটো হৈছে বন্ধ হৈছে তালাক হালাল শৰীয়ত আইন গুজৰাটত বলবৎ এবাৰ ইউচিচি এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ বন্ধ হৈছে তালাক হালাল শৰীয়ত আইন গুজৰাটত বলবৎ হ'ল ইউচিচি এটা গুৰুত্বপূৰ্ণ খবৰ উত্তৰাখণ্ডৰ পাছত এইবাৰ গুজৰাটত গৃহীত হ'ল ইউচিচি বিবাহ বিচ্ছেদ লিভ ইনত আহিব প্ৰতিবন্ধকতা গুৰুত্বপূৰ্ণ খবৰ বিবাহৰ পঞ্জীয়ন হ'ব বাধ্যতামূলক জোৰকৈ বিবাহ দিলে 7 বছৰৰ হ'ব জেল জোৰকৈ বিবাহ দিলে 7 বছৰ জেল হ'ব লিভ ইনত থাকিলে কৰিব লাগিব পঞ্জীয়ন এটা গুৰুত্বপূৰ্ণ খবৰ লিভ ইনত থাকিলেও পঞ্জীয়ন কৰিব লাগিব আদালতৰ নিৰ্দেশ অবিহনে কৰিব নোৱাৰিব বিবাহ বিচ্ছেদ অন্যথা 3 বছৰৰ জেল হ'ব ব্যক্তি পৰৱৰ্তী খবৰটো হৈছে মাত্ৰ 13 বছৰীয়া সামিৰুল ইছলামৰ এবাৰ সাহসিকতা ব্ৰহ্মপুত্ৰত উঠি যোৱা শ্ৰমিকক উদ্ধাৰ কৰিছে সামিৰুলে এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো 13 বছৰীয়া এগৰাকী কিশোৰ সামিৰুল ইছলামৰ সাহসিকতা দেখিলে আপুনি হতভম্ব হ'ব ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ উঠি যোৱা শ্ৰমিকক উদ্ধাৰ কৰিছে সামিৰুলে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ উঠি যোৱা শ্ৰমিকক উদ্ধাৰ কৰা হৈছে BIPL কোম্পানীৰ 33 শ্ৰমিকে ব্ৰহ্মপুত্ৰত গৈছিল গা ধুবলৈ লওঁতে পানীৰ খুঁটত উঠি গৈছে দুগৰাকীকৈ শ্ৰমিক গা ধুবলৈ লওঁতে দুগৰাকীকৈ শ্ৰমিক উঠি গৈছে আৰু তাৰ পিছতে স্থানীয় 13 বছৰীয়া সামিনুলে উদ্ধাৰ কৰিছে এজন শ্ৰমিকক বৰ্তমানলৈ উদ্ধাৰ কৰিব পৰা নাই আন দুগৰাকী শ্ৰমিকক এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো SDRF বাহিনীয়ে ইতিমধ্যে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান সন্ধানহীন শ্ৰমিকজন ৰাজস্থানৰ সুনীল চৌধুৰী বুলি জানিব পৰা গৈছে চাপৰৰ চন্দৰ ডিঙাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা 13 বছৰীয়া কিশোৰ সামিনুল ইছলামক সকলোৱে কৰিছে এতিয়া প্ৰশংসা পৰৱৰ্তী খবৰটো হৈছে বাতিল হ'ল বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন পত্ৰ এটা গুৰুত্বপূৰ্ণ খবৰ বাতিল কৰা হৈছে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন পত্ৰ এটা গুৰুত্বপূৰ্ণ খবৰ বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন বাতিল হৈছে বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা শেষ শুনানি চূড়ান্ত সিদ্ধান্ত ঘোষণা বৰপেটা জিলা আয়ুক্ত কাৰ্যালয়ৰ ফৰ্ম এৰ বিসংগতিৰ বাবে বাতিল হ'ল মহানন্দ চৰকাৰৰ মনোনয়ন স্কেন কৰা স্বাক্ষৰযুক্ত জেৰক্স কপি দাখিল কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ আনিছিল অসম গণ পৰিষদ বৰপেটা জিলা বৰপেটা জিলাই বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন বাতিল কৰা হৈছে আগবঢ়াইছো পৰৱৰ্তী খবৰ গৌৰৱ গগৈয়ে ডাঙৰ ঘোষণা কৰিছে আজি গৌৰৱ গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে এনে এখন আইন আনিম যাৰ দ্বাৰা যি আইনৰ দ্বাৰা হিন্দু মুছলমানৰ নামত
ৰাজনীতি কৰিলে 5 বছৰৰ জেল দিয়া হ'ব এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে ছিংগাপুৰ আৰু অসমৰ চাৰ্জশ্বিটৰ মাজত কোনো পাৰ্থক্য নাই, উদ্দেশ্য প্ৰণোদিতৰ বাবে মদ খুৱাইছিল জুবিন গাৰ্গক এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ, ছিংগাপুৰ আৰু অসমৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। তেওঁ কৈছে যে উদ্দেশ্য প্ৰণোদিতভাৱে মদ খুৱাইছিল জুবিন গাৰ্গক, এটা ষড়যন্ত্ৰমূলকভাৱে অমৃত প্ৰভাই মদ খুৱাইছিল। সুপ্ৰিম কোৰ্টৰ ৰায়ে আমাৰ কেছটোত শক্তিশালী কৰিছে। মই প্ৰথম দিনাৰ পৰাই কৈছিলো যে অসম আৰক্ষীয়ে ভাল কাম কৰিব, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। আমাৰ কথাৰ সৈতে ছিংগাপুৰৰ ৰায়ৰ মিল আছে। অসমৰ ৰাইজে আজি বুজি পাইছে আমি ভাল কাম কৰিছো। জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ছিংগাপুৰৰ ৰায়দানে জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ অসম আৰক্ষীক অধিক সহায় কৰিব। জুবিন গাৰ্গক উদ্দেশ্য প্ৰণোদিতভাৱে সুৰাপান কৰোৱা হৈছিল। অসম আৰক্ষী ছিংগাপুৰলৈ যোৱাহেঁতেন জুবিনৰ ঘটনাৰ তদন্ত আজিৰ পৰ্যায় নাপালেহেঁতেন বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে পুনৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। কথা কওঁতে সাৱধান হওক হিমন্ত বিশ্ব শৰ্মা, অন্যথা বিপদত পৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব। তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপিয়ে। কৰ্মস্থানত বৃহস্পতি আছে হিমন্ত বিশ্ব শৰ্মাৰ। কৰ্মস্থানত বৃহস্পতি থাকিলে ৰাজ চক্ৰৱৰ্তী যুগ অটুট থাকে। ৰাজ চক্ৰৱৰ্তী যুগ আটাইতকৈ শক্তিশালী যুগ। মুখ্যমন্ত্ৰীৰ চকীখন হৈছে ৰাজ চক্ৰৱৰ্তী যুগ। 5 মেৰ পাছত দুৰ্দান্ত ৰূপত ৰাজ্য চলাব হিমন্ত বিশ্ব শৰ্মাই। অসম আৰু ভাৰতত ইতিহাস ৰচিব হিমন্ত বিশ্ব শৰ্মাই। 21ৰ নিৰ্বাচনতকৈ কিছু কম আসন পাব বিজেপিয়ে, কিন্তু বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাটো নিশ্চিত। ভৱিষ্যতবাণী দিছে জ্যোতিষৰত্ন খৰ্গেশ্বৰ গোস্বামীয়ে। আন এটা খবৰ হৈছে অসমত নাটনি নহয় পেট্ৰল ডিজেলৰ। বেছিকৈ তেল কিনিলে হ'ব এতিয়া বিপদ, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। বিগ ব্ৰেকিং ডাঙৰ খবৰ, অসমত নাটনি নহয় পেট্ৰল ডিজেলৰ। হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমত নাটনি নহয় পেট্ৰল ডিজেলৰ। পেট্ৰল ডিজেল LPGক লৈ ভয় নাই, কিন্তু ৰাইজলৈ অনুৰোধ কোনেও যাতে বেছিকৈ তেল ক্ৰয় নকৰে। পৰ্যাপ্ত পৰিমাণে পেট্ৰল ডিজেল আছে অসমত, কোনো ভয় খাবলগীয়া কথা নাই। সৰ্বসাধাৰণ ৰাইজে বেছিকৈ তেল নিকিনিব, বেছিকৈ কিনিলে টকা পইচা বেছিকৈ খৰচ হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোৰ কমিটিৰ বৈঠকৰ পাছতে এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী কৰ্ণাছ আদালতে নিজৰ মতে ৰায়দান দিছে। অভিযোগ উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে। ছিংগাপুৰৰ কৰ্ণাছ আদালতৰ ৰায়দানক লৈ গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া। ছিংগাপুৰৰ কৰ্ণাছ আদালতে নিজৰ মতে ৰায়দান দিছে। সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ। ছিংগাপুৰৰ কৰ্ণাছ আদালতৰ ৰায়দানক লৈ গৰিমা শইকীয়া গাৰ্গে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ছিংগাপুৰৰ কৰ্ণাছ আদালতে নিজৰ মতে হেনো ৰায়দান দিছে। সেই ৰায়দানে আমাৰ ৰায়দানৰ সৈতে ন্যায় প্ৰক্ৰিয়াত একো প্ৰভাৱ নেপেলায়। পৰ্যটন বিশেষ দেশ হিচাপে সময়টোত কি হৈছিল সেই হিচাপে ৰায়দান দিছে। দোষীয়ে কঠোৰ শাস্তি পাওক, আমি সেইটোৱেই বিচাৰি আছো। এতিয়া যিহেতু বিশেষ আদালতখন দিছে, গতিকে এতিয়া কি পতৰ হ'ব। আগবঢ়াইছো পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীৰ ভুলৰ বাবেই জুবিন গাৰ্গে ন্যায় নাপালে, এই মন্তব্য কৰিছে দুলু আহমেদে। হাজোত দুলু আহমেদৰ সংবাদ মেল আৰু জুবিন গাৰ্গৰ হত্যাৰ গোচৰ সন্দৰ্ভত দুলু আহমেদে এক ডাঙৰ মন্তব্য কৰিছে। দুলু আহমেদে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভুলৰ বাবেই জুবিন গাৰ্গে ন্যায় নাপালে। ছিংগাপুৰৰ
ৰায়দানে ছিংগাপুৰৰ ন্যায়ালয়ে ৰায়দান কৰাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া দুলু আহমেদৰ। অসমৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব বুলিও মন্তব্য কৰিছে দুলু আহমেদে। জুবিন গাৰ্গে অসমৰ আদালতত ন্যায় পাবলৈ 25 বছৰ লাগিব বুলিও মন্তব্য দুলু আহমেদৰ। আগবঢ়াইছো পৰৱৰ্তী খবৰ। ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আশাৰে বাট চাই আছে 103 বছৰীয়া এইগৰাকী আইতাই। যি সময়ত ভোটাৰৰ সজাগতাই অধিক গুৰুত্ব লাভ কৰিছে, তেনে সময়তে পাটাচাৰকুছিৰ ধৰ্মপুৰ গাঁৱৰ এগৰাকী 103 বছৰীয়া ব্ৰজবালা দেৱীয়ে গণতন্ত্ৰৰ প্ৰতি গভীৰ আস্থা প্ৰকাশৰ এক উজ্জ্বল উদাহৰণ হৈ আছে। তেখেতে সমাগত নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে বাট চাই আছে। বয়োজ্যেষ্ঠ আৰু শাৰীৰিক দুৰ্বলতা সত্ত্বেও ব্ৰজবালা দেৱীয়ে অহা নিৰ্বাচনত ভোটদান কৰিবলৈ অত্যন্ত আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ কথা প্ৰকাশ কৰিছে সাংবাদিকৰ আগত। বিচনাত পৰি থাকিও জীৱনৰ বিয়লি বেলাত তেওঁৰ এই উৎসাহে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত গভীৰ আস্থা আৰু প্ৰতিজন নাগৰিকৰ ভোটৰ শক্তিৰ ওপৰত থকা বিশ্বাসক প্ৰতিফলিত কৰিছে। বহু দশকৰ ৰাজনৈতিক পৰিৱৰ্তন দেখিবলৈ পোৱা এই বৃদ্ধাগৰাকী ভোটদানক কেৱল অধিকাৰ নহয়, বৰঞ্চ এক দায়িত্ব বুলিও গণ্য কৰিছে। তেওঁ কৈছে যে মই দিছপুৰত এখন ভাল চৰকাৰ দেখিব বিচাৰো, যিয়ে জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰে। তেওঁ নিৰ্বাচনত ভোটদান কৰি আহিছে আৰু এইদৰেই নিয়মীয়াভাৱে নাগৰিকৰ দায়িত্ব পালন কৰি এক অনুকৰণীয় দৃষ্টান্ত দাঙি ধৰিছে। তেওঁ প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলোৱা যুৱ প্ৰজন্মক তেওঁ সক্ৰিয়ভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।